মই জুবিনে কৈছোঁ। তোমালোকে মোক ঠগিব পাৰা, ঠগি ঠগি মোক শেষ কৰি দিব পাৰা। পিছে তোমালোককো কোনোবাই ঠগিব চাবা, চাবা তোমালোকৰ ল'ৰা ছোৱালীলৈ, চাবা তোমালোকৰ নাতিপুতিলৈও। মোৰ বাৰু ল'ৰা ছোৱালীৰ নাতিপুতি একো নাই, আক্ষেপো নাই। আক্ষেপ ক'ত আছে মোৰ জানা? মোক ঠগি ঠগি লোৱা টকা পইচাবোৰ তোমালোকে যে কেতিয়াও হজম কৰিব নোৱাৰা, তাতহে মোৰ আক্ষেপ আছে। হজম কৰিব নোৱাৰিব আগলৈও কেতিয়াও তোমালোকৰ ল'ৰা ছোৱালী নাতিপুতিয়েও। ইয়াতকৈ জানো তোমালোকক বেলেগকৈ আৰু কিবা শাস্তি লাগিব? ইয়াতকৈ জানো দুখদায়ক কিবা কথা জীৱনত থাকিব? তোমালোকে জনাটো উচিত আছিল, এই ধৰণিত সত্য আছে, ধৰ্ম আছে, এতিয়াও ন্যায় আছে, মানৱতা আছে, প্ৰেম আৰু অহিংসাও আছে। এই জগতত মানুহ আছে বাবেই সকলো আছে। মইতো তোমালোকক এইবোৰেই শিকাবলৈ চেষ্টা কৰিছিলোঁ, দেখুৱাই গৈছিলোঁ জীৱনৰ বাট। পিছে তোমালোকে সেই বাট ল'বলৈ অকণো সাহস নহ'ল। তোমালোকৰ সাহস মাথো কূটনীতি, কূটবুদ্ধি, হিংসা, হত্যা, ঘৃণা, বিদ্বেষবোৰতেই আবদ্ধ। এইবোৰ জানো জীৱনৰ পৰিচয় হ'ব পাৰে? এনেকুৱা পৰিচয়বোৰত তোমালোকে লাঞ্ছনা, গঞ্জনা, ঠাট্টা, নিন্দা, ঘৃণাৰ বাদে একো নোপোৱা। পাবা মাথো অবাঞ্ছিত মৃত্যু। বেয়া নাপাবা, আচলতে এই সকলোবোৰ কৰ্মফল। মই ক'ব লাগে বাবে ক'লোঁ।